মই এটা বেলেগ চিষ্টেমত কৈছিলোঁ ল'ম উঠাই পেলাই সেই তলটো ওপৰটো কৰিলে কৰাৰ পিছত সেই ওলাইছে জুমটো হেৰি হৈ গৈছে থাকিব লাগিব চাই থকাতকৈ সাধাৰণতে আমাৰ গাঁৱৰ ঘৰবিলাকৰ এটা বৈশিষ্ট্য হ'ল যে গাঁৱৰ ঘৰবিলাকত আপোনাৰ পোহনীয়া জীৱ জন্তু বা চৰাই চিৰিকটি এইবিলাকেই থাকে আৰু ৰাতিপুৱা আমি শুই উঠাৰ পৰা চৰাই চিৰিকটি বা এইবিলাক জীৱ জন্তুৰ মাত শুনিয়ে আমি আচলতে দিনটো পাৰ কৰোঁ গতিকে সেই বৈশিষ্ট্যটো আমি ঘৰখনত অটুট ৰাখিবলৈ যত্ন কৰিছোঁ যে আমাৰ ঘৰৰ চোতালখনতো যে এটা চৰাই চুবুৰী গঢ়ি উঠক সেইটোৱে আমি যত্ন কৰিছোঁ এতিয়া ঘৰখনৰ আমাৰ গেটখন খোলাৰ লগে লগে এই যিজোপা গছ এই গছজোপাত আমি দেখা পালোঁ প্ৰথমতে দুটা চৰাই বাঁহ আছিলে তো দেখা পালোঁ যে ইমান বৰষুণ ইমান গৰম ৰ'দ পোৱালিকেইটাতো সহ্য কৰিব লগা হয় গতিকে আমি তাৰ কাৰণে এটা ছাতিৰ ব্যৱস্থা কৰি দিলোঁ আৰু তেতিয়া দেখা পালোঁ যে যোৱা কেইবাটাও বছৰ ধৰি ইয়াত আচলতে কেইবাটাও বেটছ এনেকৈ চৰাই পোৱালি জন্ম হৈছে উৰিছে আকৌ আহিছে কণী পাৰিছে পোৱালি জগিছে আকৌ উৰিছে এনেকৈ হৈ আছে আৰু কেৱল এই গছজোপাই নহয় আমি ঘৰত ঘনচিৰিকাৰ কাৰণেও তেনেকৈ ঘৰৰ ব্যৱস্থা কৰি দিছোঁ সৰু কিছুমান বাঁহত আমি ফুটা কৰি দিছোঁ তাত তেনেকৈ ঘনচিৰিকা পোৱালি জন্ম হয় তেনেকৈ উৰি গৈছে যে সেই ব্যৱস্থাটো কৰি ৰাখিছোঁ এইটো কাৰণে যে প্ৰকৃতিখন আচলতে প্ৰাকৃতিক হৈ থাকক আমি যিমান কংক্ৰিটৰ এখন পৃথিৱীত বাস কৰিছোঁ চৌদিশে গাড়ী মটৰ বিভিন্ন বা প্ৰদূষিত এখন পৰিৱেশৰ মাজত তাৰ পৰিৱৰ্তে যে এখন নেচাৰেল পৃথিৱীত বাস কৰিব পৰাটো বহুত ভাল আৰু মইতো চোতালখনক চৰাই চুবুৰী বুলিয়ে ক'ব বিচাৰোঁ কাৰণ কেলৈ যে আমি চোতালখনক যদি তেনেকৈ গঢ়ি ল'ব পাৰোঁ চৰাইৰ মাত গতিকে আপুনি থাকি ভাল পাব এটা ধুনীয়া পৰিৱেশ সৃষ্টি হ'ব গতিকে সেইটোৱে বিচাৰিছোঁ প্ৰথম কথা সেইটো এটা ভিজিবল পইণ্ট আৰু এটা এই গছজোপা ছাতিটোক লৈ এটা ইনভিজিবল এটা পইণ্টো আছে যে গছবিলাকক সাধাৰণতে আমি আশ্ৰয়দাতা বুলি কওঁ সকলোৰে মানুহৰ হ'ব পাৰে জীৱ জন্তুৰ এটা আশ্ৰয় গছবিলাকে দিয়ে গতিকে সেই দিশৰ পৰা গছবিলাক আশ্ৰয়দাতা হয় আৰু সেই আশ্ৰয়দাতাকো কেতিয়াবা আশ্ৰয়ৰ প্ৰয়োজন হয় যেনেকৈ আমি ছাতিটোৰ ওপৰত দিছোঁ এইকাৰণে সেই বস্তুটো এটা ইণ্ডিকেট কৰে এনেকৈ যে আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ মা দেউতাৰ আশ্ৰয়ত আৰু এতিয়া মা দেউতা যেতিয়া বয়সস্থ হৈ আহে তেতিয়া আমাৰ আশ্ৰয়ত আচলতে মা দেউতাক ৰাখিব লাগে এই গছজোপাৰ ছাতিটোৱে সেইটো এটা প্ৰতীকী ৰূপত অৰ্থ বহন কৰিছে এই দুয়োটা দিশৰ পৰাই মই আচলতে গোটেই কথাটো বিশ্লেষণ কৰোঁ আৰু স্বাভাৱিকতে এনেকুৱা ধৰক চৰাই পোৱালি কেইটামান ডাঙৰ দীঘল কৰি ইয়াত ডাঙৰ হৈ এটা নিৰাপত্তাৰ মাজত ডাঙৰ দীঘল হৈছে উৰিছে এই কামটো কৰিও ভাল লাগে সেইটো কাৰণে কৰি আছোঁ